আৰু এটা আমি আঁচনি আনিছো। এই আঁচনিটো মই মাসকলক ক'ব খুজিছো, যিহেতু মেট্ৰিক পৰীক্ষা চলি আছে, এই আঁচনিটোৰ নাম হ'ল নিযুত মইনা। এনেকে অসমত আমি বহুত জাগাত কলেজ বনাইছো, কিন্তু মই এটা কথা দেখা পাই আছো যে 5 লাখ ল'ৰা ছোৱালী মেট্ৰিকত পাছ কৰে, তাৰে 2.5 লাখ ছোৱালী, কিন্তু কলেজত ইমান ছোৱালী নাযায়। 50,000 মান ছোৱালী কলেজত পঢ়ে, বাকী ছোৱালী হয় বিয়া হৈ যায়, নহলে ঘৰতে থাকি যায়। এইবাৰ আমাৰ লক্ষ্য হ'ল যে প্ৰতিগৰাকী ছোৱালীক আমি কলেজলৈকে আনিব লাগিব। এটা কলেজত কেনেকে পঢ়াব? এডমিশন ফিজ গভৰ্ণমেণ্টে বিনামূলীয়া দিলে, কিন্তু আহা যোৱা কৰোঁতে পইচা লাগে, কিতাপ কিনোতে পইচা লাগে। দেউতাকে ল'ৰাকে পঢ়াব নে ছোৱালীকে পঢ়াব? এতিয়া আমি সিদ্ধান্ত লৈছো যে এইবাৰ মেট্ৰিক পাছ কৰি, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আৰু ডিগ্ৰী পাছ কৰি যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম, যাতে তেওঁলোকৰ পঢ়া শুনাৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, আমি ল'ব পাৰো। যদি ডিগ্ৰী পঢ়ে 12,500 টকা দিম, আৰু ইউনিভাৰ্চিটি যদি পঢ়ে আমি 15,000 টকা দিম। তাৰমানে ছোৱালীৰ শিক্ষাৰ দায়িত্বটো ৰাজ্য চৰকাৰে ল'ব। এটা কিছুমানে কৈছে দাদা ল'ৰাৰটো লৈ লওক। মই বোলো তইতো ছোৱালী পেটৰ পৰাহে আমি জন্ম হৈছো, ল'ৰা পেটৰ পৰাটো জন্ম হোৱা নাই। কোনোবা ইয়াত আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? আছে নেকি ভুলতে দুই এটা? নাই নহয়। গতিকে প্ৰথমবাৰ আমি ছোৱালীৰ কাৰণে আৰম্ভ কৰিছো, লাহে লাহে ল'ৰাকো দিম, কিন্তু দেউতাক মাকে ল'ৰাটোৰ দায়িত্ব লওক, চৰকাৰে ছোৱালীজনীৰ দায়িত্ব ল'ব।